नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननसमाई मजिद बंधुसकल पलकता चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर मेट्रिक परीक्षार रिजाल्टर दिन घोषणा। मेट्रिक परीक्षार रिजाल्टर दिन घोषणा करिले मुख्यमंत्री हिमंत बिश्व शर्माई। मेट्रिक परीक्षार फलाफलक লৈ मुख्यमंत्री बृहৎ घोषणा। मेट्रिकर फलाफल दियार तारीख घोषणा करिले मुख्यमंत्रीये। वहाँ 19 পৰা 21 एप्रिलर भितरत प्रकाश पाब मेट्रिकर फलाफल। गणितर प्रश्न काकतक লৈ उद्विग्न हब नालागे शिक्षार्थी और अभिभावक এই মন্তব্য কৰিছে मुख्यमंत्रीये। और इतिमध्ये सकलो प्रस्तुति सम्पूर्ण কৰি তুলিছে राज्यर शिक्षा विभागे। उल्लेखযোग्य যে सोमवारे शिक्षामंत्रीয়ে घोषणा কৰিছিল फलाफल प्रकाशर समय। बिहुर आगे पिछे फलाफल ওলাব বুলি কৈছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু তাৰ পিছদিনা অৰ্থাৎ আজিৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। IPLত বৃহৎ সফলতা অসম সন্তান ৰিয়ান পৰাগৰ। অৰেঞ্জ কেপৰ অধিকাৰী হল ৰিয়ান পৰাগ। 2024 IPLত বৰ্তমানলৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটসমেন হৈছে ৰিয়ান পৰাগ। IPLত পুনৰ উজলিল অসম সন্তান ৰিয়ান পৰাগ। এইবাৰ অৰেঞ্জ কেপৰ অধিকাৰী হল ৰিয়ান পৰাগ। 2024 IPLত বৰ্তমানলৈকে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটসমেন হৈছে ৰিয়ান পৰাগ। মুম্বাই ইণ্ডিয়ান্সৰ বিৰুদ্ধে ৰিয়ানৰ বিস্ফোৰক অৰ্ধশতক। राजस्थानक पुनर जयर स्वाद दिले रियान परागे। 39টা बलत रियानर अपराजित 54 रान। राजस्थानक 126 रानर लक्ष्य बांधि दिছিল मुम्बाई इन्डियान्से। और 15.3 ओभारत विजय लक्ष्यत उपनीत হয় राजस्थान रयल्स। दिल्लीर बिरुद्धे रियाने करिছিল বিস্ফোরক 84 रान। और लखनऊ सुपार जायन्ट्सर बिरुद्धे रियाने करिছিল 43 रान। परवर्ती खबर देशत पुनर भयंकर गुलियागुली। छत्तीसगढ़त पुनर निरापत्तारक्षी और माओवादीर मजत भयंकर गुलियागुली। और এই সংঘর্ষৰ সময়ছোৱাত 8 গৰাকী মাওবাদীক গুলিয়াই হত্যা কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। ছত্তীশগড়ৰ বিজপুৰ জিলাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত 8জন মাওবাদী নিহত হয়। মঙলবাৰে আৰক্ষী বিষয়াই এই কথা জনাইছে। আৰক্ষীয়ে জনাইছে যে গংগালুৰ আৰক্ষী থানা ক্ষেত্ৰত মাওবাদীৰ তথ্য লাভ কৰাৰ পাছতেই সোমবাৰে নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। আৰু এই অভিযানত DRG, STF আৰু কোব্ৰা বেটেলিয়ন আছিল। আৰু আজি পুৱা প্ৰায় 6 বজাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ লোকৰ ওপৰত আক্ৰমণ কৰে। আৰু ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়েও গুলীচালনা কৰে। কিছু সময় ধৰি দুয়োপক্ষৰ মাজত গুলিয়াগুলি চলাৰ পাছত মাওবাদীসকল উক্ত স্থানৰ পৰা পলাই যায়। পাছত যেতিয়া উক্ত স্থানত আৰক্ষী অভিযান চলায় তেতিয়া 8জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। লগতে জব্দ কৰা হয় বিভিন্ন অস্ত্ৰ শস্ত্ৰ। বৰ্তমান আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই আছে আৰু মাওবাদী কেইজনৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি চলিত বৰ্ষত বিজপুৰ জিলাত বিভিন্ন ক্ষেত্ৰত প্ৰায় 41জন মাওবাদী নিহত হৈছে। উল্লেখযোগ্য যে বিজপুৰ জিলাত 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত নিৰাপত্তাৰক্ষীৰ নজৰ বৃদ্ধি পাইছে। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ইলেক্ট্ৰেল বণ্ডক লৈ প্ৰথমবাৰলৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই এনে কি ভুল কৰিলোঁ। প্ৰথমবাৰলৈ ইলেক্ট্ৰেল বণ্ডক লৈ মুখ খুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই এনে কি ভুল কৰিলোঁ। ইলেক্ট্ৰেল বণ্ডৰ তথ্যক লৈ যিসকলে নৃত্য কৰিছে তেওঁলোকে ফল ভুগিব লাগিব। 2014 পূৰ্বৰ নিৰ্বাচনত ব্যৱহৃত ধনৰ উৎস কোনেও নাজানিছিল। আৰু মোদীয়ে ইলেক্ট্ৰেল বণ্ড বনোৱাৰ বাবেহে আজি জানিব পাৰিছে এই ধনৰ উৎস।
উল্লেখযোগ্য যে নির্বাচনী বন্ডক লৈ বর্তমান দেশজুড়ি অব্যাহত আছে তীব্র চর্চা। নির্বাচনী বন্ডক বৃহৎ দুর্নীতি আখ্যা দিছে একাংশ লোকে আৰু এই নির্বাচনী বন্ডৰ জৰিয়তে বিজেপিৰ পুঁজিত জমা হৈছিল ৬,৯৮৬ কোটি টকা। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পিছত এইবাৰ মোদী চৰকাৰৰ টাৰ্গেট আপৰ 4গৰাকী শীৰ্ষ নেতা। লোকসভা নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ বিপদত পৰিছে আম আদমি পাৰ্টি। দেশৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা আম আদমি পাৰ্টিক আঁতৰাই পেলোৱাৰ ষড়যন্ত্ৰ মোদী চৰকাৰৰ। আপক শেষ কৰি পেলোৱাৰ মাষ্টাৰ প্লেন ৰচিছে মোদী চৰকাৰে। সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ বা বিস্ফোৰক মন্তব্য দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে মহা বিপদত পৰিছে আম আদমি পাৰ্টি। আম আদমি পাৰ্টিক শেষ কৰি পেলোৱাৰ মাষ্টাৰ প্লেন ৰচিছে মোদী চৰকাৰে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেললৈ প্ৰেৰণ কৰাৰ পিছত এইবাৰ মোদী চৰকাৰৰ টাৰ্গেট আপৰ 4গৰাকী শীৰ্ষ নেতা। নিৰ্বাচনৰ আগে ইডি লগাই গ্ৰেপ্তাৰ কৰিব আম আদমি পাৰ্টিৰ 4গৰাকী শীৰ্ষ নেতাক। মোদী চৰকাৰৰ টাৰ্গেটত এইবাৰ আছে দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা, সৌৰভ ভাৰদ্বাজ, দুৰ্গেশ পাঠক আৰু ৰাঘৱ চাড্ডা। সংবাদমেল পাতি এই মহা বিস্ফোৰণ দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ। দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ এই সন্দৰ্ভত হুংকাৰ, আমি বিজেপিলৈ আৰু মোদী চৰকাৰলৈ ভয় নকৰোঁ। আমি অৰবিন্দ কেজৰিৱালৰ চিপাহী হয়, আমি কাকো ভয় নকৰোঁ। সংবাদমেল পাতি এই মন্তব্য দিল্লীৰ শিক্ষামন্ত্ৰী তথা জ্যেষ্ঠ আপ নেত্ৰী আতিশী মাৰ্লেনাৰ। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে সোণৰ মূল্য। আজিৰ দিনটোত 24 কেৰেট 10 গ্ৰাম সোণৰ মূল্য হ'লগৈ 70,720 টকা। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত আৰু এই সন্দৰ্ভত 8টাকৈ সাৱধানবাণী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে অসমৰ 22খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব অসমত। এই সন্দৰ্ভত 8টাকৈ সাৱধানবাণী দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে ৰাজ্যৰ 22খন জিলালৈ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 40ৰ পৰা 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত। ধুমুহা শিলাবৃষ্টিয়ে ল'ব কাল ৰূপ আৰু বজ্ৰপাতক লৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। লগতে ব্যাহত হ'ব পাৰে বিদ্যুৎ যোগান। পাহাৰীয়া অঞ্চলত হ'ব পাৰে ভূমিস্খলন। প্ৰবল বৰষুণৰ ফলত হ'ব পাৰে কৃত্ৰিম বানপানী। বৰষুণ ধুমুহাৰ প্ৰভাৱত উভালি পৰিব পাৰে গছ গছনি আৰু বজ্ৰপাতৰ ক্ষেত্ৰতো ল'ব লাগিব সাৱধানতা। মুকলি ঠাইত থাকিলে ক্ষতি হ'ব পাৰে মানুহ তথা জীৱ জন্তু। এই সন্দৰ্ভত ৰাজ্যৰ কোন কোন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী দিছে চাওঁ আহক। বঙাইগাঁও, কোকৰাঝাৰ, নলবাৰী, কামৰূপ মেট্ৰ, বাক্সা, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, হোজাই, বিশ্বনাথ, শোণিতপুৰ, পূব কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়াত হ'ব প্ৰবল বৃষ্টিপাত। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।